জামুগুৰি হাটৰ নন্দিকেশ্বৰ গাঁৱত দিন দুপৰতে সংঘটিত হয় এক চুৰি কাণ্ডৰ ঘটনা। গাঁওখনৰ ৰঞ্জিত শৰ্মা নামৰ লোকজনৰ বাসগৃহত পিছফালৰ দৰ্জাৰ তলা ভাঙি চোৰৰ দল প্ৰৱেশ কৰি 4 লাখ টকাৰ সোণৰ অলংকাৰ সহ নগদ 40,000 টকা লুট কৰি লৈ যায়। গাঁওখনত চলি থকা শ্ৰী শ্ৰী মহাবিষ্ণু যজ্ঞ অনুষ্ঠানত গৃহস্থৰ লগতে গাঁওবাসী ব্যস্ত হৈ থকাৰ সময়তে অৰ্থাৎ এই সুযোগ বুজিয়ে চোৰৰ দলে সংঘটিত কৰে এই চুৰি কাণ্ডৰ ঘটনা। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত হৈ তদন্ত কৰিছে ইতিমধ্যে আৰম্ভ। হয়, মোৰ ঘৰত চুৰ হৈছে। মই নন্দিকেশ্বৰ মানুহ। মোৰ প্ৰায় 40,000 মান টকা আৰু প্ৰায় 5-6 লাখ টকাৰ সোণৰ গহনা সেইখিনি কমপ্লিট নিছে। আপোনাৰ ঘৰত নাছিলে? মই ঘৰত নাছিলোঁ, আমাৰ কোনোৱে নাছিলে ঘৰত। ওচৰতে যজ্ঞ আছিলে, যজ্ঞত আছিলে চব। গতিকে এইখিনি বস্তু খুব 11টা পৰা 1টামান বজাৰ ভিতৰত তাৰমানে নিছে। দিন দুপৰত আৰু এনেকুৱা ধৰণৰ হেৰিবোৰ খুব নিৰাপত্তাবোৰ দিয়ে। আজি মোৰ ঘৰত চুৰ হৈছে, কাইলৈ আকৌ এনে ঘৰত হ'ব। দিন দুপৰত যদি এনেকৈ চুৰ হয় কেনেকৈ হ'ব? মানুহ যদি দিনতে ঘৰৰ পৰা ওলাই যাব নোৱাৰে, ৰাতি কি কৰিব?